ইয়াত পিছৰ গাড়ীখন পাৰিছে বিশেষ গুৰুত্ব দিব আৰু এই কেবিনেটৰ ফলত তেওঁলোকে যথেষ্ট ভাল খবৰ পোৱাৰ যিটো কেবিনেট বৈঠক হয় সেই বৈঠকত আয়ুক্ত কাৰ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে অৰ্থাৎ গছ ৰোপণ কাৰ্যসূচীৰ পিছতেই তেওঁলোকৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। সেই অনুসৰিও আজিও ইয়াত দেখিব পোৱা গৈছে যে বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে কেবিনেট বৈঠক কিন্তু আৰম্ভ হ'ব। মন্ত্ৰীসকল কেবিনেট দেখাইছে ইয়াৰ দৃশ্য নলবাৰী বা পোনে পোনে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা এই দৃশ্য দেখাইছে। আৰু অসম চৰকাৰৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ সিদ্ধান্ত নিশ্চয়কৈ আজিৰ এই সভাত লোৱা হ'ব। আৰু নলবাৰীবাসীৰ কাৰণে এটা আনন্দ যে আমি অসম চৰকাৰৰ এই কেবিনেটখনৰ সকলো মন্ত্ৰীকে আমি ইয়াত আদৰিবলৈ সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ যে নলবাৰীবাসীয়েও এই কেবিনেটৰ জৰিয়তে কিবা নহয় কিবা আনন্দৰ খবৰ দিছে। কেবিনেটৰ কথাটো এনেকুৱা যে কেবিনেটত যেতিয়া মই গোপনীয়তাৰ শপত লৈ থম আৰু কেবিনেটত কি আহিব ময়ো নাজানো। বিভাগীয় মন্ত্ৰীসকলে সদায় নিজৰ বিভাগৰ কথাটো কেবিনেটত আগতে স্থানীয় বিধায়ক হিচাপে নিৰ্বাচনৰ পিছত দেখা গৈছে ৰাজ্যখনত এটা বিশেষ ধৰ্ম সম্প্ৰদায়ৰ মাজত তেনেকুৱাকৈ ধৰ্ষণেই হওক বা হত্যাই হওক বিভিন্ন ধৰণৰ অসমীয়া গাঁৱত আক্ৰমণ হৈছে এইবিলাক কথা কি আলোচনা হোৱাৰ সম্ভাৱনা আছে? এয়া অসমৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা যে নিৰ্বাচনৰ পিছতে আমি কিছুমান এনেকুৱা ঘটনা দেখিছোঁ। বিশেষকৈ নিৰ্বাচনৰ আগলৈকে যেতিয়ালৈকে মডেল কোড অফ কণ্ডাক্ট অহা নাছিলে তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনাবিলাক কৰাৰ সাহস নোহোৱা হৈ আছিলে। কিন্তু মডেল কোড অফ কণ্ডাক্টৰ সময়তে যেতিয়া চৰকাৰখন কিছু বাধ্যবাধকতাৰে নিষ্ক্ৰিয় হ'ব লগা হয় সেই সময়ৰ পৰা যদি নিৰ্বাচনৰ পিছলৈ চাওঁ এনেকুৱা বহুকেইটা ঘটনা হৈছে যিটো এক বিশেষ সম্প্ৰদায়ৰ মাজত হয়তো তেওঁলোকে ক'ৰবাত আমাৰ খিলঞ্জীয়া মানুহৰ ক'ৰবাত বিশেষকৈ ধৰ্ষণ ইত্যাদিৰ ঘটনা কেইবাটাও বৃদ্ধি হৈছে। সামূহিকভাৱে গাঁও আক্ৰমণ কৰা ইত্যাদি তেনেকুৱা ঘটনা হৈছে। কিন্তু তেখেতসকলে এটা কথা নিশ্চিতভাৱে থয় যে আমাৰ চৰকাৰ অত্যন্ত কঠোৰ আৰু এই ক্ষেত্ৰত যি ধৰণৰ ঘটনা হৈছে এইবিলাকত কঠোৰ হাতেৰে দমন কৰা হ'ব। তাত চৰকাৰ আজি কেবিনেট আইনগত কথা, গতিকে কেবিনেটত বিভিন্ন কথাই আলোচনা হয় আৰু প্ৰতিখন কেবিনেটতে এনেকুৱা কথাবিলাক হয়। কিন্তু এই যোৱা সময়ত যোৱা এই 2-3 মাহৰ এই ঘটনাবিলাক এটা পৰ্যালোচনা ইতিমধ্যে বিভিন্ন সময়ত আমাৰ পৰ্যালোচনা স্বাস্থ্য বিভাগ সঁচা কথা যে নলবাৰীত যোৱা কেইটামান বছৰত যথেষ্ট উন্নয়নমূলক কাম আমাৰ হৈয়ে আছে। আমাৰ নলবাৰী চহৰৰ ৰাস্তা ঘাট নলা নৰ্দমাৰ পৰা আদি কৰি অন্যান্য বহুকেইটা ষ্টেডিয়ামৰ পৰা DC কোৰ্টৰ পৰা যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম চলি আছে। আমাৰ মুখ্য লক্ষ্যটো হ'ল যে সোনকালে এই কামবিলাক সমাপন কৰা। তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিব, গোটেই কেবিনেটখন আহিব, নিশ্চয় নলবাৰীবাসীক কিবা নহয় কিবা উপহাৰ দিব। পিছতে নলবাৰীৰ যে জিলা আয়ুক্তৰ সভাত আছে বৈঠক অসম চৰকাৰ যে বাহিৰত কৰা আছিলে সাধাৰণতে বাৰিষাৰ সময়ত নহয়, কিন্তু কেইবাদিনো আমাৰ ইয়াতে পেণ্ডিং আছিলে, মাজত ইলেকশ্যন গ'ল, কেইবাবাৰো নলবাৰীত আমাৰ ডেট পষ্টপন হৈছিলে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে আজি নলবাৰীত কেবিনেট হ'ব। কেবিনেটৰ কথাখিনিতো আমাৰ নৰ্মেল কথা থাকে, যিখিনি কেবিনেট মেমৰেণ্ডাম আহিব সাধাৰণ আমাৰ যি গুৱাহাটীত হয় ইয়াতো সেইটোৱে হ'ব। কিন্তু মই ভাবোঁ যে আজি যথেষ্টখিনি নলবাৰীৰ ৰাইজৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব আৰু নলবাৰীবাসীৰ যথেষ্ট ভাল হ'ব বা নলবাৰীবাসী উপকৃত হ'ব বুলি মই অনুভৱ কৰোঁ। অসমীয়া গাঁৱত ধাৰাবাহিকভাৱে আক্ৰমণ হৈছে অসমীয়া যুৱতীৰ পিছতে মই যোৱাকালি ফেচবুকত এই বিষয়ে বিতংকৈ লিখিছোঁ বা ৰাইজক জনাইছোঁ। ৰাইজে এই বিষয়ে চিন্তা চৰ্চাৰ কৰিব সময় হৈছে। ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ভাৰতীয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়া আমাৰ কাৰণে অশনি সংকট হয়। আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে, কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও
তেওঁলোকে পলাবলৈকে বা বাচিবলৈকে সক্ষম হোৱা দেখা গৈছে। এইটো অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰোঁ। কিন্তু আমি চৰকাৰে বা আমাৰ প্ৰশাসনে এই ক্ষেত্ৰত নিশ্চয়কৈ কঠোৰ হ'ব আৰু কঠোৰ হ'ব। কিন্তু ৰাইজেও এইবিলাক কথা ভাবিব লাগে, তাৰ কাৰণে সকলোকে মই আহ্বান কৰিছোঁ।